বেয়া লাগিছে আজি। সেইকাৰণে মানে কবিতাকে এটা লিখি পেলালোঁ। এই মুকলি আকাশখনলৈ চাই উশাহ এটা পাওঁ দেই। মানে কথাটো হ'ল কি, দেখিছে আমাৰ গৃহৰক্ষী এজনক সেই বাঘে টানি নি মাৰিয়ে পেলালে। ইফালে গৃহৰক্ষীখিনিয়ে প্ৰতিবাদ কৰিছিলে, দেখিছেই, সকলোকে এৰেষ্ট কৰিলে। একেই খাকি একেই পোচাক, কোনোবা গৃহৰক্ষী, কোনোবা অসম শান্তিৰ ৰক্ষক অৰ্থাৎ পুলিচ। শান্তিৰ ৰক্ষকৰ লগতেই দিয়া হয় আমাক গৃহৰক্ষী বাহিনী আৰু আৰক্ষীৰ কৰ্তব্য একেই। একেই পোচাক, একেযোৰ পোচাকতেই শ্বহীদ হয় আৰক্ষী আৰু গৃহৰক্ষীৰ জোৱান। এজন আৰক্ষী আৰু এজন গৃহৰক্ষী জোৱান যেতিয়া নিহত হয়, আৰক্ষীৰ দৰেই কিয় এজন গৃহৰক্ষীয়ে নাপায় সকলো সুবিধা? কৰ্তব্য কিন্তু একেই থাকে। আজি ধনমণি মৰি গ'ল। সেই ধনমণি জোৱান আছিল গৃহৰক্ষী, কৰ্তব্যৰত আছিল বন কৰ্মীৰ অধীনত। এজন বন কৰ্মী যেতিয়া কৰ্তব্যৰত অৱস্থাতে মৃত্যু হয়, তেতিয়া বন কৰ্মীখিনিয়ে কি পায়? চৰকাৰে কিমান সাহাৰ্য দিয়ে? সেই সুবিধা কিন্তু এজন গৃহৰক্ষীয়ে নাপায়। কৰ্তব্য গৃহৰক্ষীয়েই বেছি হয়। আজি চাওকচোন, এটা ভিডিঅ' পোষ্টত পাইছিলোঁ, গৃহৰক্ষী জোৱান ধনমণি ঘৰত কেনে এটা পৰিৱেশ। যদি এজন বনকৰ্মীৰ ঘৰত হ'লহেঁতেন, বনকৰ্মী উপস্থিত থাকিলহেঁতেন, মই ভিডিঅ' পোষ্টত পোৱা নাই বাবেহে কৈছোঁ, যদি ধনমণিৰ ঘৰত আজি কোনোবা আছে আৰক্ষী তথা বনকৰ্মী মানুহ, মই যিটো ভিডিঅ' পোষ্ট পাইছিলোঁ তাত মই কাকো নাই দেখা। বাৰু যি কি নহওক, এজন বনকৰ্মী আৰু এজন গৃহৰক্ষীৰ মাজত পাৰ্থক্য ক'ত থাকে? আমাৰ গৌৰৱ বাঘ, হাতী, সিংহ, গড়, অসমৰ গৌৰৱ গড়, তাক সুৰক্ষা দিবলৈ যাওঁতেইতো ধনমণিৰ মৃত্যু হ'ল। বিয়া পতা কেৱল 6 মাহ হৈছিল। সেই ফুল কোমলীয়া ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব? এজন বনকৰ্মী যদি বাঘে টানি নিলেহেঁতেন, তেতিয়া চৰকাৰে তেওঁক যিখিনি সুবিধা দিয়ে, কিন্তু আমাৰ গৃহৰক্ষী জোৱান ধনমণিয়ে পাব জানো? নাপায়। দেশ মাতৃক সেৱা কৰিবলৈ ইচ্ছা ভাৰতবৰ্ষৰ প্ৰত্যেকজনৰে থাকে, কিন্তু সামৰ্থ্য প্ৰত্যেকৰে হয়তো নাথাকে। ময়ো বহুত ইণ্টাৰভিউ দিলোঁ, আৰ্মিত দিলোঁ, আছাম ৰাইফলছত দিলোঁ, ITBPত দিলোঁ, বহুততে দিলোঁ। চাকৰি ময়ো নাপালোঁ। শেষত গৈ চাকৰিটো পালোঁগৈ মই গৃহৰক্ষী বাহিনী।
ভাল লাগিব। অন্তত পৰিয়ালটো পুহিব পাৰি। কিন্তু নিষ্ঠুৰ বাস্তৱৰ সন্মুখীন তেতিয়াহে হ'ল। ডিউটি 6 মাহ কৰিলোঁ। তাৰপিছত 8 মাহলৈকে আমাৰ নামেই নাহে। হাজিৰা কৰিবলগীয়া হয় লোকৰ ঘৰত। কিন্তু আমি হাজিৰা কৰি থকা সময়তেই হয়তো ধনজ্যোতিৰ প্ৰাণ গ'ল বাঘৰ হাতত। আৰু আমাৰ যিখিনি প্ৰাপ্য সেইখিনি পাবৰ কাৰণে মই যিহেতু এতিয়ালৈকে যিটো বাতৰি পাইছোঁ, তেতিয়ালৈকে আমাৰ গৃহৰক্ষী ল'ৰাখিনিক কিন্তু এৰেষ্ট কৰিছে বুলি কৈছে। বাতৰিৰ মতে আমাৰ প্ৰাপ্য বিচাৰি যদি আমি একেই খাকী পোছাকৰ মানুহ, আমি যদি এৰেষ্ট হ'বলগীয়া হয়, জেললৈ যাবলগীয়া যদি হয়, আমাৰ পৰিয়ালবিলাকৰ কি হ'ব? হোমগাৰ্ডৰ কাম আমি 6 মাহ পাওঁ, 8 মাহ বহোঁ, কেতিয়াবা 4 মাহ বহিও পাওঁ। যি কি নহওক, আমি খিলঞ্জীয়া অসমীয়া হিচাপে গৃহৰক্ষীসকলকো এটা সন্মান দিয়ক। কিবা এটা উপকাৰ আমাকো কৰক। নাজানো কালিলৈ কি হয় নাজানো। আজিলৈ দিহানাম গাবলৈ যাওঁ।